নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমি ধাৰাবাহিকভাৱে এইকেইদিন বানাক্ৰান্তৰ দুৰ্বিষহ জীৱনৰ কথা আপোনালোকৰ সন্মুখত উপস্থাপন কৰি আছোঁ আমাৰ সাংবাদিকসকলে দুৰ্গম প্ৰাণবোৰ পৰিভ্ৰমণ কৰিছে তাত কি অৱস্থা সেয়া দেখুৱাই আছে আৰু যিমান পাৰি সিমান বানাক্ৰান্তক সহায় কৰিবলৈ চেষ্টা কৰি আছে আমাৰ এটাই উদ্দেশ্য প্ৰতিজন বানাক্ৰান্ত যাতে সুৰক্ষিত থাকে প্ৰতিজনে যাতে সকলো সা সুবিধা লাভ কৰে আৰু চৰকাৰে যাতে যথোচিতভাৱে ব্যৱস্থাবোৰ গ্ৰহণ কৰে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ কেইবাগৰাকী সাংবাদিক লাইভত আছে গোটেই দিনটো তেওঁলোকে বিভিন্ন প্ৰান্ত পৰিভ্ৰমণ কৰিলে আৰু নিশাৰ ভাগতো বিভিন্ন প্ৰান্তত তেওঁলোকে মানুহৰ অৱস্থাৰ বুজ লৈ আছে আমাৰ ডেপুটি এডিটৰ পাৰ্থজ্যোতি বৰা আছে বিক্ৰম বৰাও লাইভত আছে লগতে প্ৰদীপ গগৈ থাকিব হানসেং কোৰ থাকিব নবুল কোৰ থাকিব আটাইকেইজন সাংবাদিকে আছে কেইবাটাও প্ৰান্তত তেওঁলোকে পৰিভ্ৰমণ যিহেতু কৰি আছে প্ৰথমে পাৰ্থৰ পৰা জানিব বিচাৰিছোঁ কাৰণ শিৱসাগৰ ৰেলৱে ষ্টেচনত বহু লোকৰ ভিৰ আমি হোৱা বুলি জানিব পাৰিছোঁ পাৰ্থ কি আছে খবৰ আৰু আজি গোটেই দিনটোত আপুনি কি দেখিলে প্ৰাঞ্জল মোৰ বৰ্তমান অৱস্থিতি শিৱসাগৰ ৰেলৱে ষ্টেচনত সচৰাচৰ ভিৰ থাকিবই কিন্তু ৰেল চলা নাই ৰেল ইয়াত চলা নাই ৰেল চলাচল বন্ধ হৈ আছে তৎসত্ত্বেও ভিৰ গতিকে ভিৰৰ কাৰণটো হৈছে যিসকল বানত বিধ্বস্ত ঘৰত পানী সোমাইছে তেওঁলোকে ইয়াত আহি যোৱা 12 দিন 13 দিন ধৰি আশ্ৰয় লৈ আছে ষ্টেচনৰ যিটো প্লেটফৰ্ম ইয়াত এটাই প্লেটফৰ্মটোত তেওঁলোকে আশ্ৰয় লৈ আছে প্লেটফৰ্মৰ সমীপৰ যি এক্সটেণ্ডেড এৰিয়া আছে তাত তেওঁলোকে আশ্ৰয় লৈ আছে সেই দৃশ্য আপোনালোকক দেখুৱাম আজি 4-5 দিন ধৰি আমি টেলিভিছনৰ পৰ্দাত সেই দৃশ্যসমূহে দেখুৱাইছোঁ প্ৰতিগৰাকী ব্যক্তিৰে একেটাই ষ্টৰী তেওঁলোকৰ ঘৰত পানী উঠিছে কাৰোবাৰ এককাল পানী কাৰোবাৰ এবুকু পানী কাৰোবাৰ ডিঙিলৈকে পানী গতিকে তেওঁলোক ইয়াত আছে কিন্তু আমি যদি বানৰ গোটেই পৰিক্ৰমাটোক দুটা ভাগত বিভক্ত কৰোঁ নাজিৰা বা চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা নাজিৰাত আমি পৰিলক্ষিত কৰিছিলোঁ বা চৰাইদেউ জিলাৰ বান বিধ্বস্ত অঞ্চলসমূহত পৰিলক্ষিত কৰিছোঁ এতিয়া বোকাত পুত গৈ আছে ঘৰ আৰু আজি বা কালি নিশাৰ পৰা যিহেতু বৰষুণ দিছে সেই বোকাবোৰ আৰু ঢিলা হৈ পৰিছে ভৰি একেবাৰে সোমাই যায় খোজকাঢ়িব নোৱাৰি আজি মন্ত্ৰী পীযুষ হাজৰিকা গৈছে কাইলৈ মুখ্যমন্ত্ৰী যাব আৰু নেপালী খুঁটিয়ে শিৰোনাম দখল কৰিছে গতিকে তাত মহাপ্ৰলয় নগা পাহাৰৰ এচুৱা খহি আহিছিল বুলি বহুতে ক'ব খোজে দিখৌ নৈত গতিকে দিখৌ নৈৰ পানী যেতিয়া বৈ আহিছিল সেই অঞ্চলসমূহত পানীৰ সৈতে বোকা আহিছিল চিল্ট বা বোকাবোৰ থাকি গ'ল আৰু পানী বিভিন্ন ৰিভাৰ নেটৱৰ্কৰ যোগেদি আহি শিৱসাগৰ পালেহি শিৱসাগৰত বোকা খুব বেছি নাই শিৱসাগৰত পানী কিন্তু শিৱসাগৰৰ ডাঙৰ সমস্যাটো হৈছে আমি দুৰ্গম বহু অঞ্চল ভ্ৰমণ কৰিলোঁ শিৱসাগৰৰ ৰুদ্ৰসাগৰলৈ গ'লোঁ আৰু আজি নাৱেৰে ৰুদ্ৰসাগৰলৈ গ'লোঁ আন 3 স্থানত আমি নাৱেৰে ভ্ৰমণ কৰিলোঁ পাণবেচা ৰুদ্ৰসাগৰ আৰু আন এক স্থান আৰু সেই 3 জেগাত আমি পৰিলক্ষিত কৰিছোঁ যিটো পানীটো আবদ্ধ হৈ আছে আৰু পানীৰ মাজত বিভিন্ন লোক জলবন্দী হৈ আছে যদিহে পাৰিছে ঘৰত থাকিবলৈ নতুবা পানীৰ ঘৰত থকাৰ কোনো পৰিৱেশ নাই তো পানীটো ৰখি যোৱাৰ কাৰণ কি বিভিন্নজনে কৈছে নাগালেণ্ডত কয়লাৰ খনন হৈছিল বা শিলৰ খনন হৈছিল বা আমি নদীবোৰৰ পাৰৰ পৰা বালিবোৰ উলিয়াই লৈ আহোঁ সেইকাৰণে এই ধৰণৰ আমি এক বিভীষিকা দেখিলোঁ কিন্তু শিৱসাগৰৰ গোটেই প্ৰক্ৰিয়াটো হৈছে শিৱসাগৰৰ সমীপৰ যিকেইখন উপনৈ কেইখনৰ পানী বোলে এতিয়া পানীৰ জলস্তৰ এতিয়া ওপৰেদি বৈ আছে যাৰ পৰিপ্ৰেক্ষিতত যিবোৰ পানী আবদ্ধ হৈছে সেইবোৰ পাৰ হৈ যাব পৰা নাই এতিয়া আমি নাৱেৰে যিবোৰ অঞ্চল ভ্ৰমণ কৰিলোঁ সেই অঞ্চলবোৰৰ অৱস্থা কদৰ্য হৈ পৰিছে সেই অঞ্চলবোৰত লানি নিচিগা গাড়ীৰ শাৰী কিয় সাহায্য দিব লাগে সুদূৰ মুম্বাই সুদূৰ দিল্লীৰ পৰা লোক আহিছে অলক পাণ্ডে ফিজিক্সৱালা খ্যাত অলক পাণ্ডে গৈ পেলাই একেবাৰে পাণবেচা অঞ্চল পাইছেগৈ শিৱসাগৰ টাউনৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰ য'ত সৰ্বত্ৰ পানীয়ে পানী তেওঁ নাও লৈ মানুহক ৰিলিফ মেটেৰিয়েল প্ৰদান কৰি আছে গতিকে সেই পানী যদি আৰু আপোনাৰ এমাহ থাকি যায় তেতিয়া সেই লোকসকলৰ কি অৱস্থা হ'ব ঘৰটো যদি এমাহ পানীত বুৰি থাকে তেতিয়া সেই ঘৰটো তেওঁলোকৰ পুনৰ নিৰ্মাণ কৰিব লাগিব আন এক সমস্যা আমি পৰিলক্ষিত কৰিছোঁ ঠিক আছে বেচৰকাৰী সংগঠনে ঘৰ নিৰ্মাণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কিন্তু সেই অঞ্চলসমূহৰ ছাৰ্ভে প্ৰয়োজন নহয়নে যদিহে অহা বছৰো পুনৰ এনেধৰণৰ বিভীষিকাৰ সৃষ্টি হয় কাৰণ ইতিমধ্যে এক পানীৰ নতুনকৈ ৰাস্তা নিৰ্মাণ হৈ গৈছে এই বিভীষিকাৰ পিছত গতিকে তেনেধৰণৰ আশংকা বা ভয় এটা সেইসকল লোকৰ মাজত সদায় থাকিব কিন্তু মূল কথাটো হৈছে শিৱসাগৰৰ যদি মই কথা কওঁ সেই পানীটো ওলাই যোৱাৰ কিবা উপায় নাইনে যদি সেই ধৰণে পানীটো থাকে এইসকল লোক কিন্তু বাৰুকৈ প্ৰভাৱিত হ'ব তেওঁলোকৰ কিন্তু অনাগত সময়ত কিছু বাৰুকৈ তেওঁলোক জটিলতাৰ সন্মুখীন হ'ব প্ৰাঞ্জল বৰ গুৰুত্বপূৰ্ণ কথা পাৰ্থ বাৰুকৈ জটিলতাৰ সন্মুখীন হ'ব পাৰে তেওঁলোক যিটো আচলতে হোৱাটো কোনেও কামনা নকৰে কিন্তু বাস্তৱ সত্য সেইবোৰেই যেন লাগিছে অৱশ্যে সামাজিক মাধ্যমৰ যুগত এতিয়া এই কথাবোৰ এতিয়া ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে সহায় সহযোগ আগবঢ়াইছে ঘৰো হয়তো বনাই দিব কিন্তু পুনৰ যদি তাত জলপ্ৰলয় হয় পুনৰ যদি পানী নামে কি হ'ব সেই কথাবোৰ আহিছে শিলৰ কুঁৱেৰীৰ কথা আহিছে কয়লাৰ খননৰ প্ৰসংগ আহিছে আমাৰ সতীৰ্থ বিক্ৰমে নিজেই গৈ পৰিভ্ৰমণ কৰিছে নাগালেণ্ড আৰু তাত দেখি সেই ভয়ংকৰ দৃশ্যবোৰ তেওঁ নিজেই কেমেৰাত বন্দী কৰিছে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টৰ সহায়ত
বিক্ৰম কি দেখা পাইছিল আপুনি এতিয়া আপুনি এটা অঞ্চলত আছে সেই অঞ্চলটোৰ কথা জানিম কিন্তু প্ৰথমে আজি দিনৰ ভাগত নাগালেণ্ডত গৈ কি দেখা পালে এই যি ধ্বংসলীলা তাৰ বাবে মানুহেই জগৰীয়া নে আন কিবা কাৰণো আছে প্ৰাঞ্জল মই এই কথাখিনি আপোনাক ক'ম মই তাৰ পূৰ্বে আপোনাক এটা অনুৰোধ কৰিছোঁ মই এখন খুব হৃদয়স্পৰ্শী ছবি দেখুৱাবলৈ ৰখি আছোঁ খুব এখন মৰ্মান্তিক ছবি দেখুৱাবলৈ ৰখি আছোঁ কাৰণ মই সোনকালে দেখুৱাব লাগিব কাৰণ তিনিগৰাকী কণমানি আছে তেওঁলোকৰ টোপনি ধৰি আছে বিচনাৰ পৰা মই তেওঁলোকক উঠাই নিবলগীয়া হৈছে এই ছবিখন হৈছে শিমলুগুৰিৰ ভৰলুৱা গাঁৱৰ এই ঘৰখন প্ৰথমতে মই আপোনাক দেখুৱাইছোঁ এখন ভগা চিগা ঘৰ এই ভগা চিগা ঘৰখনতেই পাঁচজনীয়া এটা পৰিয়াল আছিল দুজনী ছোৱালী আৰু এটি কণমানি এজনী ছোৱালী অধ্যয়ন কৰি আছে ক্লাছ 9ত এজনী ছোৱালী অধ্যয়ন কৰি আছে ক্লাছ 6ত আৰু একেবাৰে সৰু এটা কণমানি ল'ৰা এই ঘৰখনৰ পিতৃ মাতৃহালৰ মৃত্যু হ'ল মাতৃৰ 2 বছৰ পূৰ্বে হেৰাই গ'ল আৰু পিতৃ এই পানীৰ মাজত এই ঘৰখনত এতিয়াও পলস আছে এই পানীৰ মাজত আজি 4 দিন পূৰ্বে পিতৃ হেৰাই গ'ল আৰু এয়া হৈছে সেই পৰিয়ালটো এই দুগৰাকী হৈছে ছোৱালী তেওঁলোক হৈছে বৰষা আৰু বিদিশা এয়া ভৰলুৱা গাঁৱৰ বৰষা আৰু বিদিশাৰ চকুত এতিয়া চকু পানী বৰষা আৰু বিদিশা এতিয়া কেৱল অসহায় তেওঁলোকে জীৱনটো কি কৰিব কি নকৰিব তেওঁলোকে মাথো এতিয়া একো নাজানে মাতৃ 2 বছৰ পূৰ্বে হেৰাই গৈছিল আৰু আজি 4 দিন পূৰ্বে পানীৰ মাজতে তেওঁলোকৰ পিতৃ হেৰাই গ'ল অসুস্থ হৈ আছিল পিতৃ আৰু পানীৰ এই পৰিৱেশৰ মাজত পিতৃও হেৰাই যাবলগীয়া অসুস্থতা আছিল পানীত হেৰুৱা নাই পিতৃ অসুস্থতা হৈ আছিল বৰষা মোৰ খুব বেয়া লাগিছে তোমালোকৰ কথাখিনি শুনি তোমালোকে এতিয়া কেনেকৈ আছে তোমালোকৰ লগত হৈছিল কি আচলতে হৈছিল মানে বানপানী হোৱাৰ দিনা পাপাবোৰ বেছিকৈ গা ভাল নাছিলে গা ভালটো আগৰ পৰা গা ভাল লগা হৈছিলে যেতিয়া বানপানী হৈছিলে তাৰপিছত বেছিকৈ গা ভাল লগা হৈছিলে তাৰপিছত আমি জয়সাগৰলৈ লৈ গ'লোঁ তাৰপিছত বেমাৰটো ধৰা পৰিলে যে বেমাৰটো টিবি হৈছিলে বুলি তাৰ কেইদিনমান থাকি পিনি ডাক্তৰে বেছিকৈ চাহ হোৱা দেখি ডাক্তৰক মই মাতিলোঁ ডাক্তৰে ক'লে কি মানে বেছি অভাৰ বেয়ালৈ গৈ আছে যদি সোনকালে ঘৰৰ মানুহ আছে যদি মাতিবলৈ ক'লে ঘৰৰ মাতিলোঁ ঘৰৰ মানুহ নেপালেগৈ তেতিয়াই মানে দেউতা ঢুকাল তাৰপিছত ঘৰৰ মানুহ পোৱাৰ পিছত ঘৰলৈ আনিলোঁ আনি মেলি কি যি কৰিবলগীয়া আছে তাক কৰিলে মানুহে আহি কালি তিলনি হৈ গৈছিলে আজি 4 দিন হৈছে মানে তোমালোকৰ দেউতা ঘৰত পানী থকাৰ মাজতে তোমালোকে মেডিকেললৈ লৈ গৈছিলা এতিয়া তোমালোকে কি কৰিবা এতিয়া তোমালোকে ক'ত আছা তোমাৰ মাওতো 2 বছৰ পূৰ্বে ঢুকাইছে এতিয়া আমি বৰ্তাহঁতৰ ঘৰতে আছোঁ বৰ্তাহঁতৰ ঘৰতে থাকিবা এতিয়া আৰু বৰ্তাহঁতৰ ঘৰটোৰো অৱস্থা নাই মই দেখিছোঁ হয়নে এতিয়া তুমিয়েতো ভাইটি আৰু ভণ্টিক চাব লাগিব এতিয়া পাৰিবা নাই ভাইটি আৰু ভণ্টিক চম্ভালিব তুমি পাৰিবা সাহস আছে তোমাৰ আছে এই বৰষা ফুকনক আমিও সাহস দিব লাগিব প্ৰাঞ্জল খুব দুখ লগা বৰষা ডাঙৰ পৰিয়ালটোৰ হয় ডাঙৰ তাই ডাঙৰ আৰু তাই এজনী সৰু ভনীয়েক আছে ক্লাছ 6ত পঢ়ি আছে বিদিশা অকণমান আহা তাই খুব অলপ লাজ কৰে বিদিশা টোপনি ধৰি আছে নেকি টোপনি নাই ধৰা এতিয়া ভাত খালা নাই আজি ভাত খালা দেউতালৈ মনত পৰিছে নেকি দেউতালৈ পৰিছে এতিয়া তোমালোকে কেনেকৈ আছে ইয়াত তাই দুখ লাগিছে তাই আৱেগিক দেউতাকলৈ মনত পৰিছে মাকলৈ মনত পৰিছে মোৰো কদুৱাবলৈ মন নাই মই এই দৃশ্যখন দেখুৱাব লাগে মই সেইকাৰণে মই ইয়ালৈ আহিছোঁ প্ৰাঞ্জল বোকা পানী নেওচি পানীৰ মাজত পলসৰ মাজত মই ইয়ালৈ আহিছোঁ আৰু এই ছবিখন দেখুৱাইছোঁ তোমালোকে বিদিশা এতিয়া তুমিও স্কুল যাব লাগিব তোমাৰ ভাইটিও স্কুল যাব লাগিব ভণ্টিকো তুমি স্কুললৈ নিব লাগিব হয়নে তুমি কেনেকুৱাকৈ কৰিবা গোটেই কামখিনি মোক কোৱাচোন অলপ নাকান্দিবা তুমি মই বুজি পাইছোঁ মই তোমাৰ কথাখিনি মই বুজি পাইছোঁ নাকান্দিবা তুমি মাত্ৰ মোক কথাখিনি কোৱা যাতে আমি কিবা এটা সহায় কৰিব পাৰোঁ তোমাক চৰকাৰে যাতে কিবা এটা সহায় কৰিব পাৰে সকলোৱে যদি সহায় কৰে তেতিয়া চলাব পাৰিম ঘৰখন নিশ্চয় তুমি এতিয়া চৰকাৰখনক কি আহ্বান জনাবা মুখ্যমন্ত্ৰীক কি ক'বা
চৰকাৰখন ডাঙৰীয়া কৰি কি কৰিব ভাবিছে কৈ দিয়ে কথাটো বিক্ৰম স্বাভাৱিকতেই বৰ্তমান ক'ব পৰা অৱস্থাত নাই এই কিশোৰী আৰু তেওঁৰ ভণ্টি বা তেওঁৰ খুব ভাইটি দুখ লগা প্ৰাঞ্জল হয়। খুব দুখ লগা আপুনি এবাৰ ঠিকনাটো বৰষা জনাই দিয়ক। বিদিশাৰ এই কাহিনীটো খুব তেওঁলোকৰ নাম ঠিকনা এবাৰ পুনৰ জনাই দিয়ক ভৰলুৱা গাঁও এয়া হৈছে ভৰলুৱা গাঁও শিমলুগুৰি ভৰলুৱা গাঁৱৰ ভিতৰত তোমাৰ দেউতাৰ নাম কি আছিলে বকুল ফুকন বকুল ফুকন তেওঁ বিদিশাৰ বৰষাৰ দেউতাকৰ নাম আছিল বকুল ফুকন হয় চকু পানী তাই কেমেৰাত প্ৰভাসে দেখুৱাব চকুত পানী মই আকৌ কৈছোঁ যে আমাৰ সিহঁতক কন্দুৱাবলৈ মন নাই এই কণমানি দুজনীক আমাৰ কন্দুৱাবলৈ মন নাই কিন্তু তথাপিতো আমি আহিছোঁ আৰু সিহঁতৰ ঘৰখন চাওক এতিয়া সিহঁতে বৰমাকৰ লগত আছে এয়া হৈছে বৰমাক এই বৰমাকেই সিহঁতক এতিয়া চোৱা চিতা কৰিছে সিহঁতক খুৱাইছে বোৱাইছে কাৰণ দেউতাক 4 দিন পূৰ্বে নোহোৱা হৈ গ'ল বৰমা এতিয়া কেনেকৈ আছে ল'ৰা ছোৱালীকেইটাক লৈ এই কি কয় বিচনা এখনতে আছে তাতে আমি 4টাই 5টাই শুই আছোঁ আৰু অকণমান আপুনি এইফালে আহকচোন কেনেকৈ আছে আপোনালোক এই কণমানিকেইটাক লৈ মই ঠেক ঠুকি আৰু চাবই লাগিব ল'ৰাকেইটাক বৌমাকে বৰ্তাকে আৰু সেইবোৰ আৰু কি কৰিবি আৰু কান্দি নাথাকিব কওঁ আৰু এতিয়া আপোনালোককো এই ল'ৰা ছোৱালীকেইটাক ডাঙৰ দীঘল কৰিবলৈ স্কুল পঢ়াবলৈ আপোনালোকতো সহায় লাগিব কাৰোবাৰ হয়নে লাগিব কেনে লাগিব মুখ্যমন্ত্ৰী কিবা আহ্বান জনাই দিয়ক মুখ্যমন্ত্ৰীক হ'লেও অকণমান জনাবা মই মাকে কথা পাতিব নাজানো হা হয় মই ভিতৰলৈ যাম অকণমান প্ৰাঞ্জল মই ভিতৰলৈ যাম মোক আপুনি অকণমান সময় দিয়ক মই ভিতৰলৈ যাম সেই কণমানিটোকো মই দেখুৱাম কণমানিটোক মই উঠাই আনিবলৈ চেষ্টা কৰিছিলোঁ যাতে পৰিৱেশটো মই দেখুৱাব পাৰোঁ অসমৰ ৰাইজে যাতে উপলব্ধি কৰিব পাৰে কেৱল মই চৰকাৰখনক এই ছবিখন দেখুওৱা নাই সমগ্ৰ অসমৰ সুহৃদয়বান ব্যক্তিসকলক মই এই ছবিখন দেখুৱাব বিচাৰিছোঁ এয়া হৈছে কণমানিটো এই মুহূৰ্তত শুই আছে কণমানিটো ঘৰখন আপুনি চাওক সিহঁতৰ ঘৰখন আপুনি এই মুহূৰ্তত চাওক এইখন হৈছে বানে ধুই থৈ যোৱা একেবাৰে ঘৰ এইফালে দেখা পাইছে আপুনি মাত্ৰ চালিখনে আছে বেৰ বা আন একো নাই এইফালৰ বেৰখন নাই আৰু ইয়াতেই তেওঁলোকে এতিয়া আজি 10-12 দিন এনেদৰে থাকিবলগীয়া হৈছে পিতৃ ঢুকোৱাৰ পাছতো সিহঁতে এনেদৰে থাকিবলগীয়া হৈছে এই কাষতে আছে দেউতাকৰ যিটো মৰিশালী সেই দেউতাকৰ মৰিশালী কাষতে দেউতাকৰ মৰিশালী সিহঁতে বিচনাখনত যেতিয়া বিচনাখনত শুই থাকোঁতে সিহঁতি দেউতাকৰ মৰিশালীটোকে দেখে দেউতাকলৈকে মনত পৰি থাকে স্বাভাৱিকতে কিমান এখন কৰুণ কিমান এখন হৃদয় বিদাৰক এই ছবিখনৰ পৰা সকলোৱে উপলব্ধি কৰাটো ভাল মই আহ্বান জনাইছোঁ চৰকাৰখনক মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ অকণমান এই পৰিয়ালটোৰ প্ৰতি চকু দিয়ক এই কণমানিকেইটাৰো এটা ভৱিষ্যত আছে সিহঁতেও চলিব লাগিব সিহঁতেও জীৱনটো জীয়াব লাগিব কাৰণ সিহঁতে এই পৰিৱেশটোত জীৱনটো জীয়াব নোৱাৰে কাৰণ ল'ৰা ছোৱালীকেইটা একেবাৰে সৰু বৰষাই দায়িত্ব ল'ব মোৰ বিশ্বাস আছে বৰষা মই তাই সাহসী ছোৱালী বৰষা আহাচোন অকণমান তাই দায়িত্ব ল'ব মই জানো তোমাক যদি কোনোবাই সহায় কৰে হয়নে তোমালোকক এটা যদি ঘৰ দিয়ে পঢ়াৰ যদি দায়িত্ব লয় তুমি ভাইটি ভণ্টিক লৈ যাব পাৰিবানে পাৰিম কেনেকৈ কি কৰিবা কোৱা অসমৰ ৰাইজৰ আগত আজি কোৱা তুমি বিক্ৰম আমি উপলব্ধি কৰিছোঁ কিশোৰীগৰাকী বৰ্তমান মুখৰ মাত হেৰাই গৈছে স্বাভাৱিকতে এনে এক ভয়ংকৰ অৱস্থা তেওঁৰ পৰিয়ালটোৰ ওপৰত হ'ল ডাঙৰে কৈছোঁ যে আমাৰ ঘৰখন আৰু পৰিয়ালটোক আমাক অলপমান সহায় কৰি মানে মই পাৰিম চম্ভালিব সিহঁতক তোমাৰ ভাইটিটোতো বহুত সৰু ভাইটিক অকণমান ডাঙৰ কৰাটো কষ্ট হ'ব চাগে হয়নে নিশ্চয় বিক্ৰম আমি বৰ বেছি আমনি নকৰোঁ তেওঁলোকক আমি দৃশ্যবোৰ দেখুৱাইছোঁ আৰু উপলব্ধি কৰিছোঁ আৰু আপুনি ইতিমধ্যে ঠিকনাটো জনাই দিছে আৰু যি স্থানত আছে তাত নেটৱৰ্কৰো বহুত অসুবিধা আমি যিখিনি ভিজুৱেলছ পাইছোঁ খুব ভাঙি আহিছে লগতে আপুনি এনেধৰণৰ বহু পৰিয়াল দেখুৱাইছে কেৱল এওঁলোকৰ পৰিয়ালটোৱে নহয় চৰকাৰে প্ৰতিটো পৰিয়ালকে সহায় কৰক সেইটো আমি কামনা কৰিম আশা কৰিম বহু সংগঠনেও এতিয়া মাত মাতিছে ওলাই আহিছে সেইবোৰ চলি থাকিব কিন্তু পৰৱৰ্তী সময়ত মই নাগালেণ্ডৰ পৰিৱেশটোৰ কথা আপোনাৰ পৰা জানিম অলপ সময় আপুনি ৰ'ব অলপ নেটৱৰ্ক পোৱাৰ জেগালৈ আহক আৰু সেই পৰিয়ালটোৰ প্ৰতিটো তথ্য পাতি সংগ্ৰহ কৰি আহক ভালদৰে আমি পৰৱৰ্তী সময়ত সেইবোৰ আকৌ প্ৰতিবেদন আকাৰে সম্প্ৰচাৰ কৰিম প্ৰদীপৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰদীপ গগৈ বৰ্তমান লাইভত আছে প্ৰদীপ আপুনি বৰ্তমান ক'ত আছে আকৌ দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ খবৰটো যিহেতু আহিছে কি আপডেট জনাব গোটেইখিনি তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় প্ৰাঞ্জল মই বৰ্তমান
এটা আশ্ৰয় শিবিৰত আছোঁ। শিৱসাগৰ জিলাত মুঠ 65টা আশ্ৰয় শিবিৰ প্ৰশাসনে স্থাপন কৰিছিলে। সেই আশ্ৰয় শিবিৰসমূহৰ পৰিৱেশ মই জনাব বিচাৰিছোঁ। কিন্তু মই এইখিনিতে জনাব বিচাৰোঁ, আশ্ৰয় শিবিৰত যিমান লোক বানাক্ৰান্ত আছে তাতকৈ বেছি সংখ্যক নিজেই আশ্ৰয় শিবিৰ স্থাপন কৰি লোৱা পৰিয়ালৰ সংখ্যা বেছি। যেনে ধৰক মথাউৰিত আশ্ৰয় লৈ আছে, বহুতে টিউপাল তৰি তেনেধৰণে গড়ৰ ওখ গড়ত আছে, তেনেধৰণে আছে। আৰু মই বৰ্তমান প্ৰশাসনে স্থাপন কৰা এটা আশ্ৰয় শিবিৰত উপস্থিত আছোঁ, শিৱসাগৰৰ লখিমীনগৰ ME স্কুলৰ আশ্ৰয় শিবিৰত। আৰু এই আশ্ৰয় শিবিৰটোত নিমাইজান দৰিকাপাৰ অঞ্চলৰ পৰিয়াল আছে, প্ৰায় 375গৰাকী লোক আছে। ইয়াতে আছে শিশুৰ পৰা বৃদ্ধলৈকে আছে আৰু আছে বিশেষভাৱে সক্ষম লোকো আছে। মই সেই আশ্ৰয় শিবিৰত তেওঁলোকে কেনেধৰণে পাৰ কৰিছে আৰু তেওঁলোকে হেঁপাহৰ নিজৰ মৰমৰ ঘৰখন এৰি আজি 12টা দিনে এই আশ্ৰয় শিবিৰত আছেহি। তেওঁলোকৰ কি অৱস্থা, ঘৰখনৰ বিষয়ে তেওঁলোক বৰ্তমান কেনে আছে, তেওঁলোকে অৱগত হৈছে নে নাই, এই সকলো কথাখিনি মই জানিব বিচাৰিম। মই প্ৰথমে এটা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰ নিমাইজানৰ? দ নিমাইজানৰ। আপুনি অহাটো বহুকেইদিন হৈ গ'ল, ঘৰলৈ মনত পৰিছে নে নাই? কেলে নকৰিব, ইয়াত যোনখন চেনে ভক্তি কৰিছে গোটেই ৰাইজৰ মানুহ আহি দূৰৰ পৰা আহি, আৰু ইয়াতো একো ফেচিলিটি, চব ফেচিলিটি পাইছে। ইয়াত ঠিকে পাইছে? ঠিকে পাইছে। ঘৰত কিবা অনিষ্ট হৈছে নেকি? গোটেইখন অনিষ্ট, আমি একোৱে নাই আমাৰ এতিয়া, চব উটুৱাই লৈ গ'ল। গৰু ছাগলী আছিলে তাক বান্ধি পুলি নি আছে, তাক গৰু। এতিয়া ঘৰৰ খবৰ পায় নে নাপায়? ঘৰৰ খবৰ পাওঁ, এতিয়া অকণমান শুকাইছে বুলি ক'লে ঘৰ চফা কৰিবলৈ কৈছে। হয়, মই আৰু এগৰাকী বাইদেউ ওচৰলৈ আহিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কোন ঠাইৰ? নিমাইজান। অহা কেইবাদিনো হৈ গ'ল? ঘৰখনৰ পৰিৱেশ কেনেকুৱা হৈ আছে? চব ভাল, গৰু ছাগলী গাহৰি চব কাপোৰ কানি একোৱে নাই। আপোনাৰ হেঁপাহৰ ঘৰখন এৰি থৈ আহিছে, মনত অলপ হ'লেওতো যাওঁ লাগিছে, কিন্তু এতিয়াও ডুবি আছে। পানী বাঢ়িছে বুলিয়ে কৈছে, ডুবিছে। কি হেৰুৱালে? কাগজ কিবা কিবি সেইবোৰ কাপোৰ কানি, বিচনা পত্ৰ, চকী টেবুল একো তুলিবলৈ নাপাওঁ। ঘৰত গৰু ছাগলী আছিলে, চব বন্ধ, হাঁহ কুকুৰা একোৱে নাই মানে। আপুনি? আমাৰ চব ঘৰ চৰ ভাঙি শেষ হৈ গ'ল। এতিয়া চাবলৈ গৈছিলোঁ ল'ৰাটোৱে, ঘৰ ভাঙিলে আৰু গৰু ছাগলী যিমান যি আছিলে চব শেষ হৈ গ'ল। আমি কি কৰি খাম, কেনেকৈ থাকিম ঘৰখনৰ প্ৰতি, সেইটো মানে কিবা হৈ গৈছে তাৰমানে ইয়াত। আপোনালোকৰ পৰিয়ালত কোন কোন আছে আৰু ইয়াত কেইজন আছে? এনেই শাহু মা, দেউৰা দুজন, মই আৰু মানুহজন ল'ৰাটো। হয়, তেওঁলোকৰ চকুত চকুলো মই দেখুৱাইছোঁ যে নিজৰ ঘৰখন এৰি ইয়াত আছেহি আশ্ৰয় লৈ। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? মোৰ খাটৰ পথাৰ হয়। মই ঘৰখনত কি বস্তু ঘূৰি পামগৈ মই নিজকে ভাবিব পৰা নাই। মোৰ মানুহজনো নাই, মই মানে অচেতন হৈ গৈছোঁ। আজি গা ভাল নাই, মই হস্পিটেলত ডক্তৰ আহিছে, আজি চিভিল হস্পিটেলত দেখাবলগীয়া হৈ গৈছে। মোৰ গেছো চুৰ কৰিলে, কাঁহী বাতি আদি কৰি একো বস্তু নাই। মোৰ এতিয়া ঘূৰি গৈ মই হৈছে নেকি? চুৰ হৈছে, গেছটো চুৰ কৰিলে, কাঁহী বাতি একোৱেই নাই, ঘৰখনত তুলি বিচনা পত্ৰ একোৱেই নাই। মানে মই ঘূৰি গৈ ইয়াত আছোঁ যদি সকলো চায়ে তাই সকলো খাইছোঁ, কিন্তু মোৰ মনৰ ভিতৰখনৰ বস্তু যিখিনি আছিলে কাঁহৰ বাতি ঘটি একো এটা নাই, গোটেই চুৰ কৰি শেষ। হয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে শিৱসাগৰৰ ভিন্ন প্ৰান্তত বৰ্তমান এই বানাক্ৰান্ত অঞ্চলসমূহত ভিন্ন প্ৰান্তত কিন্তু চোৰে বাৰুকৈ উপদ্ৰৱ চলাইছে। তেনেকুৱা বহুকেইটা খবৰ আহিছে। কালি সোণৰ গহনা বানত আচলতে ডুবি থকা ঘৰৰ পৰা কোনো লোক চোৰ প্ৰৱেশ কৰি বয় বস্তু উলিয়াই নিছে। সেইদৰে শিৱসাগৰৰ বেতবাৰী মৌজাৰ সমীপত আজি ওখ গড় এটাত ৰাখি থোৱা এখন স্কুটি, বানাক্ৰান্ত লোকৰ এখন স্কুটি চুৰি কৰি লৈ গৈছে। সেইধৰণে উৎপল চেতিয়া নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ মানুহ, যিহেতু বানাক্ৰান্ত লোকসকল আশ্ৰয় লৈ আছে শিবিৰত, কিন্তু ঘৰত আজি গৈ দেখে যে তেওঁলোকৰ ডিভানৰ ভিতৰত সুমুৱাই থোৱা কাঁহৰ বস্তু সকলো চুৰি কৰি লৈ গৈছে। গতিকে এফালে এনেই পানীৰ ফলত বানত যি ধৰণে বিধ্বস্ত কৰিছে নিজৰ ঘৰখন,
সেই দুখেই তেওঁলোকক আচলতে মন আচলতে ভাৰাক্ৰান্ত কৰি তুলিছে। কিন্তু তাৰ মাজতে যদি যি এপদ বস্তু বাচি থাকিলে ঘৰৰ ভিতৰত সেইবিলাকো বৰ্তমান চোৰে লৈ যোৱা বুলি বিপদৰ ওপৰত বিপদ। চোৰেও এতিয়া এওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱাৰ দৰে এক পৰিৱেশ এই বৃদ্ধ লোকসকলকো আমি দেখিবলৈ পাইছোঁ। আশ্ৰয় শিবিৰত পৰ্যাপ্ত সা সুবিধা তেওঁলোকে পাইছেনে? চিকিৎসাৰ কথা এজনে ক'লে যে তেওঁলোকৰ কাষত চিকিৎসক আহিছিল। খোৱা পানীৰ উচিত ব্যৱস্থা, শৌচাগাৰৰ উচিত ব্যৱস্থা তাত আছেনে? কি আছে এই সন্দৰ্ভত কি তথ্য জনাব? হয়, মই সেই বিষয়ে মই জানিব বিচাৰিম। মই তাৰ পূৰ্বে মই এগৰাকী বিশেষভাৱে সক্ষম লোক আচলতে শিশু আছে ইয়াত, মই তেওঁলোকৰ মৰ্ম আপুনি আপোনাৰ ঘৰ নিমাই জানো ঘৰ এতিয়াও ডুবি আছে ইয়াত কেনেধৰণৰ কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? অসুবিধা মানে ইয়াত ভালে আছে, কিন্তু ঘৰৰ ভিতৰত ধৰক গৰু ছাগলীৰ ভিতৰতে মৰিলে, গৰু চৰু নাই, ভঁৰালৰ ধান চান সকলো এতিয়া এই ল'ৰাটোকে লৈ আশ্ৰয় যি স্থানত আছে আপোনালোকে আশ্ৰয় লৈ আজি ইয়াত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি? কেনেকুৱা ধৰণৰ নাই পোৱা অসুবিধা, চব পিনৰ পৰা সুবিধা পাইছোঁ, কিন্তু ঘৰখনৰ অৱস্থাটো চাইহে ভাল লগা নাই। মই আৰু যাম। এগৰাকী যিহেতু তেওঁ অসুখ হৈছে বুলি কৈছে, বাইদেউ আপোনাৰ শাৰীৰিক কিছু অসুস্থতা আছে? মোৰ ব্লাডটো কম হৈছে আৰু মানে কি হয় কেলছিয়াম আৰু ভিটামিনটো কমিছে। আৰু মোৰ নাম ৰূপা গোহাঁই। চিকিৎসাৰ ব্যৱস্থা কৰিছে নে? চিভিল কনষ্ট্ৰাকশ্যনৰ লগত মই ব্যৱস্থা কৰি আছোঁ। গতিকে মই ঘূৰি গৈ মানে ঘৰত কিদৰে খাম, আজিলৈকে তুলি চব একোৱেই নাই, বিচনা পত্ৰ বুলিবলৈ একো এটা মানে দেখি গৈ পিনে মই একোৱেই নাপাম যেন এনেকুৱা নিচিনা লাগিছে। ঘৰৰ টিং ফুটি মানে এদাই হৈ গ'ল। এতিয়া ইয়াত এই সুবিধাখিনি ইয়াত যিখিনি ধৰি লওক অতি প্ৰয়োজনীয় বস্তু, পানীৰ ব্যৱস্থা, খোৱা বোৱা ব্যৱস্থা, টয়লেটৰ ব্যৱস্থা এইবিলাক আছে? সকলো আছে, সকলো আইটেম ঠিক কৰি দিছে, এইবিলাক ঠিক ঠাক কৰি আছে। আৰু খোৱা বোৱাটো মৰ্ণিঙত চাহ জলপান আৰু দুপৰীয়ালৈ ভাত আৰু পিছবেলা ভাত, গধূলিও ভাতেই, আৰু এই খোৱা বোৱা আমি ঠিকে পাইছোঁ। কিন্তু মনটো এতিয়াও বুজিছোঁ। প্ৰদীপ লাইনত থাকিব আপুনি। এটা আশ্ৰয় শিবিৰৰ পৰিৱেশ সেয়া, তেওঁলোকে খাদ্য সামগ্ৰী পাইছোঁ বুলি উল্লেখ কৰিছে, সকলো সা সুবিধা পাইছোঁ বুলি উল্লেখ কৰিছে। ভাল কথা, আশ্ৰয় শিবিৰবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকক, চিকিৎসাৰ ব্যৱস্থা কৰক, সেইটো আমি আশা কৰিছোঁ। প্ৰদীপ লাইনত থাকিব আপুনি, পুনৰ যোগাযোগ কৰিম, আন লোকৰ সৈতেও আপুনি কথা পাতিব। কিন্তু নবুল কোঁৱৰ আৰু হানচেং কোঁৱৰো আমাৰ সৈতে লাইভত থাকিব। যদি তেওঁলোকৰ সৈতে যোগাযোগ সম্ভৱ হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দিখৌ নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে, যিটো অলপ চিন্তাজনক কথা। অৱশ্যে বিপদসীমাৰ ওপৰেৰে যদিও পানী বৈ আছে, সেই পানী 19 জুলাইৰ দৰে অৱস্থাত নাই, সেইটো এটা ভাল কথা। মানে 19 জুলাইত যেনেধৰণে সকলো ধাহি মুহি নিছিল সেই পৰিৱেশ বাৰু নাই। কিন্তু নাগালেণ্ডত বৰষুণ হৈ থাকিলে পানী স্বাভাৱিকতে বাঢ়িবই, সকলো সাৱধান হৈ থকাটো দৰকাৰ। কালিও আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, কিন্তু কোনো লোক আতংকিত হ'ব নালাগে। এয়া পানীৰ অৱস্থা আমি দেখুৱাই আছোঁ। ইফালে অৰুণাচলৰ পৰা পানী আহি ধেমাজি আৰু লখিমপুৰৰ বিভিন্ন প্ৰান্ত বুৰাই পেলাইছে, সেয়া আজি দিনৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ। মুঠতে ধাৰাসাৰ বৰষুণ, বতৰ বিজ্ঞান বিভাগে আগজাননী জাৰি কৰিছে যে বৰষুণ আহি থাকিব একেলেঠাৰিয়ে, আৰু যাৰ ফলত এতিয়া এই জিলাসমূহত এনে এক অৱস্থা হৈছে। আমাৰ সতীৰ্থ পাৰ্থ বৰ্তমান শিৱসাগৰ ৰেলৱে ষ্টেচনৰ ভিতৰ ভাগত প্ৰৱেশ কৰিছে। পাৰ্থ, ভিতৰ ভাগত বহু লোক আপোনাৰ পিছফালে আমি দেখিবলৈ পাইছোঁ, গোটেইখিনি তথ্য জানিব বিচাৰিছোঁ। প্ৰাঞ্জল, হয়, মোৰ অৱস্থিতি শিৱসাগৰ ৰেলৱে ষ্টেচন। ইয়াতে ষ্টেচনৰ যিটো প্লেটফৰ্ম, এক্সটেণ্ডেড প্লেটফৰ্মটোৰ একে আৰম্ভণিৰ পৰা শেষলৈকে 250জন মানুহে বা তাতোকৈ বেছি মানুহে শিবিৰ পাতি আছে। ৰেল ষ্টেচনৰ সমীপতে তেওঁলোকৰ ঘৰ, আৰু এতিয়াও তেওঁলোকৰ ডিঙিলৈকে পানী, ক'ৰবাত কঁকাললৈকে পানী একেবাৰে কমা নাই। 15,000 টকাৰ যি চৰকাৰে ঘোষণা কৰিছিল সেই টকাৰ কাৰণে ইতিমধ্যে তেওঁলোকে এপ্লিকেশ্যন দিছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। নাই, বহিব নালাগে, আপোনাৰ ওচৰলৈ আপুনি খালি আগলৈ আহি যাওক। এতিয়া 15,000 টকা এপ্লিকেশ্যন দিলে যে যিমান ক্ষয় ক্ষতি হ'ল, সেই 15,000 কিবা হ'বনে? মোৰ একো নহয় ছাৰ, 15,000 টকা মোৰ একো ছাতি মাৰিবলৈ নহয়। কি গ'ল? বহুত বস্তু, চোপা গ'ল, দুখন ডাঙৰ ডিভান গ'ল, গডেজ 3টা গ'ল, এই টিভিটো গ'ল, ফিউজটো উপঙি আছে, চব বস্তুৱে উপঙি আছে, মই একো আনিব পৰা নাই। পানীৰ স্তৰটো সেইদিনাখন সাংঘাতিক ধৰণে চাৰিওদিশৰ পৰা পানী আহিছিল। চাৰিওদিশৰ পৰা এনেকুৱা এটা শব্দ কৰিছে, মই মানে এনেকুৱা সূতা এটাত ধৰিহে ৰদিছোঁ। মোক নহ'লে মই যেতিয়া ভৰিখন পিছল হোৱাহেঁতেন মই গুচি যাওঁ, গুচি গ'ল। মই ভয়ত কি কৰিলোঁ, সূতাটোকে খুব মুঠি মাৰি ধৰি
পাই ল'ৰাটোলৈ ফোন কৰিছোঁ বোপাই পানী সোমাল মই থাকিব নোৱাৰা হৈছোঁ তহঁতি দৌৰি আহ বোলো সিহঁতি যে তাত যে মোৰ বস্তু সোপা তল গৈছিলে তালৈ পৰা আনিবলৈ গৈছিলে তাতে পেলাই থৈ আহি আকৌ মোক বচাইছেহি এই অৱস্থা আমাৰ এতিয়া পানী কিয় কমানে সেই স্তৰতে আছে পানীটো কেলে মানে আমাৰ নলাটো বন্ধ হৈ আছে আমাক নলাটো যদি আপোনালোকে মোকলাই দিয়ে তেতিয়া আমাৰ পানীটো যাব কওকচোন আপোনাৰ কি কি গ'ল এতিয়া 15,000 টকাৰ কাৰণে এপ্লাই কৰিলে মোৰ এতিয়া টিভিটো আছে গডেজো পৰি আছে বিচনা পাতি চব পইচা ছোৱালীজনী পঢ়ি আছে ফাৰ্ষ্ট ইয়াৰ তাই কিতাপ এখনো ওলাব নোৱাৰিলোঁ আৰু লোন পাতি লোন আছে জনলক্ষ্মী লোন আছে এতিয়া কেনেকে দিম কি কৰিম সেইটোৱে মানে টেনশ্যন হৈছে মোৰ ছেটিং আছে জনলক্ষ্মীও আছে লোন ছেটিং জনাইছে বাইদেউ আপুনি কৈছে মই প্ৰাঞ্জল আৰম্ভণিৰ পৰা কৈ আছিলো এই বানে মহিলাসকলক বাৰুকৈ প্ৰভাৱিত কৰিছে মহিলাসকলৰ যি উপাৰ্জনৰ কাৰণে যি পথ সেই পথ একেবাৰে বন্ধ হৈছে চৰকাৰৰ সাহায্য পাই লাখপতি বাইদেউসকলে যি কাম আৰম্ভ কৰিছিল সেই কাম নিশেষ হৈ গ'ল হয় নহয় আপোনালোকে পাইছে লাখ কিবা কাম আৰম্ভ কৰিছিলে আপোনাক সুধোচোন আহকচোন বাইদেউ ছাৰ আত্মসহায়ক গোটত মই লোন লৈছিলোঁ সেইখিনি যদি মাফ কৰি দিয়ে অশেষ ধন্যবাদ থাকিব লোন মাফ কৰাটো প্ৰয়োজন আৰু ছাৰ মোৰ ঘৰখনত আৰ্থিক অৱস্থা বেয়া মোৰ ভাইটি এটা ঢুকাই গৈছে মা দেউতা নাই আৰু মই ঘৰখন বিয়া নোহোৱাকৈ আছিলোঁ আৰু মই চৰকাৰলৈ পেঞ্চনৰ কাৰণে আবেদন কৰিছিলোঁ এতিয়ালৈকে দিম কওঁতে আজিলৈকে দিয়া নাই সেইখিনি যদি সা সুবিধা কৰি দিয়ে সুবিধা কৰি দিব চৰকাৰে তেওঁলোকৰ দায়িত্ব ঘৰখনৰ পানীৰ কথা কওকচোন পানীৰ কথা ছাৰ আমাৰ বয় বস্তু উলিয়াব নোৱাৰিলোঁ মোৰ ভতিজা 4টা এগৰাকী বিধৱা বোৱাৰী আছে বোৱাৰী ভাগৰ 2জনী ছোৱালী তেওঁলোকৰ কিতাপ পত্ৰ নাই একো তাৰমানে আমাৰ বয় বস্তু প্ৰাণটো বচাই আপোনালোক আহিলে আৰু যদি অঞ্জনে সেই টেণ্টবোৰ দেখুৱাই একোটা টেণ্টত এওঁলোকৰ 8জন 9জন 10জনকৈ সোমাই থাকিবলগীয়া হৈছে একোটা টেণ্টত এই টেণ্ট তেওঁলোকক ৱাৰ্ড মেম্বাৰগৰাকীয়ে যোগান ধৰিছে আৰু এই এনেধৰণেৰে কেতিয়াবা যদি বহুত গৰম পৰে ৰ'দ দিয়ে তেতিয়া ছাতি ফুটি কৰি তেওঁলোকে প্লেটফৰ্মলৈ যায় প্লেটফৰ্মত কিছু সময় থাকে তাৰপিছত খৰিৰে তেওঁলোকে খাদ্য ৰান্ধিব লাগে আৰু লগতে যদি বৰষুণ দিয়ে সেই টেণ্টত বৰষুণ দিলে আন এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় গতিকে প্ৰতিগৰাকী ব্যক্তিৰে বানবিধ্বস্ত ব্যক্তিৰে একেই কাহিনী সেয়া বা স্থানীয় চাংমাই গাঁৱেই হওক বা পাণবেচাই হওক বা ৰুদ্ৰসাগৰেই হওক এই অঞ্চলৰ প্ৰতিগৰাকী বানবিধ্বস্ত লোকৰ এই কাহিনী তেওঁলোকৰ ঘৰটো পানীত ডুব গৈ আছে য'ত নাজিৰা ইত্যাদিত ঘৰটো বোকাত পুত গৈ আছে মই আপোনাৰ ওচৰলৈ আহিম উপাৰ্জনৰ পথটো আপোনাৰ বন্ধ হৈ আছে এতিয়া বন্ধ হৈ আছে এতিয়া সেই দিনটোত ঘৰৰ পৰা কি আনিব পাৰিলে মই ঘৰৰ পৰা একোৱেই ওলাব নোৱাৰিলোঁ কেনে মানে পানী চাৰিওদিশেদি আহিছে পানীটো চাৰিদিশেদি আহিলে মোৰ দোকান এখন আছিলে সেই দোকানখনত মানে ৰাতিপুৱা 5টাতে যেতিয়া খবৰ দিলে যে তহঁতৰ ফেক্টৰীত পানী হ'ল বস্তুখিনি ওলোৱাই লহি আমি 4টা তালৈ গুচিও গ'লোগৈ ঘৰত এইফালে চাৰি গ'ল সেইফালেও ওলাব নোৱাৰিলোঁ এইফালেও ওলাব নোৱাৰিলোঁ এতিয়া ঘৰত এতিয়া পানী এতিয়া এবুকু আছে যে সেইদিনাখন যিমান আছিলে তাতকৈ কিমান কমিলে তাতকৈ 1 আঙুল 2 আঙুল নে বেছি কমিছে 4 ইঞ্চিমান কমিছে 4 ইঞ্চিমান কমিছে আপুনিতো এই স্থানত এই স্থানীয় লোক বহুদিন ধৰি আছে কেতিয়াও বানপানী হোৱা নাই এনেকুৱা বানপানীটো আমি কোনোদিন দেখা নাই পানীটো ওলাই নোযোৱাৰ কাৰণটো কি পানীটো ওলাই নোযোৱাৰ কাৰণটো হ'ল কি আমাৰ ছ'চাইটিৰ এটা পুল আছে সেই পুলটো যে বন্ধ কৰি থৈ দিছে সেই পুলটো নহয় ৰাস্তা কালভাৰ এই কালভাৰটো বন্ধ কৰি থোৱাৰ কাৰণে এই পানীটো শুকাই যোৱা নাই আৰু সেয়াও এটা কাৰণ স্থানীয় কাৰণ হ'ব পাৰে কিন্তু যিহেতু বৰষুণ দিছে নদীবোৰৰ জলস্তৰ বৃদ্ধি পাইছে পানীটোতো তল জেগালৈ যাব সেই জেগা ওপৰ জেগা গতিকে পানীটো শিৱসাগৰ বিভিন্ন স্থানত ৰখি গৈছে গতিকে প্ৰথমতে আপোনালোকৰ পানী উলিয়াই ঘৰটো মেৰামতি নে পুনৰ নিৰ্মাণ সেইটো এতিয়া মেৰামতিও কৰিব লাগিব পুনৰ নিৰ্মাণ কৰিব লাগিব হয় থকাৰ উপযোগী কৰিব লাগিব হয় মই আপোনাৰ ওচৰলৈ আহিছো বাইদেউ কওকচোন আপোনাৰ ঘৰ কি হ'ল কি মোৰ ঘৰতে কি বুলি ক'ম ঘৰে মোৰ ভাগি গ'ল ক'বলৈ একোৱে নাই দেখোন একো বস্তু উলিয়াব নোৱাৰিলোঁ এই ওচৰতে আপুনি চালে দেখি গম পাই যাব একো উলিয়াব নোৱাৰিলোঁ ঘৰখন মই ডিভান নোৱাৰিলোঁ বিচনা নোৱাৰিলোঁ গডেজ নোৱাৰিলোঁ মই একোৱে উলিয়াব নোৱাৰিলোঁ সেইদিনা তাৰমানে শুই আছিলোঁ সেইদিনা ঘপককৈ তাৰমানে পানীটো আহি গ'ল নাই মুঠতে ল'ৰা ছোৱালী কাপোৰকেইটা ল'লো আৰু মোৰ কাপোৰ ল'লো মই ওলাই গুচি আহিলোঁ আগনিশা একেবাৰে শুকান একো নাই তাৰপিছত 5 বজাত ঘপককৈ পানীটো আহিলা আহি ধুনি নিলা মুঠত যেন তেন বাচিয়ে ওলাই আহিলোঁ তাৰপৰা একো কৰিব নোৱাৰিলোঁ একো আনিব নোৱাৰিলোঁ চৌ আনিব নোৱাৰিলোঁ ভাত বনোৱা চৌ আনিব নোৱাৰিলোঁ এনেকুৱা আগতে কেতিয়াও দেখা নাই আপোনাৰ লোন চোন কিবা আছিলে মোৰ লোন চোন একো নাই মোৰ ল'ৰাই তেনেকে ইনকাম কৰি খুৱাই আছিলে তেনেকে মই খাই আছিলোঁ এতিয়া বস্তু কিনিবলৈ মোৰ পইচা হাতত নাইকিয়া হৈ গ'ল ঘৰটো মই বনাম ক'ৰ পৰা এতিয়া মই 15,000 টকা পৰ্যাপ্ত 15,000 কৰিলোঁ 15,000 মোৰতো ঘৰটো নহয়গে এতিয়া মই কি কৰিম কি নাপাওঁ মই ভাবিয়ে নোপোৱা হৈছোঁ মই আপোনাৰ ওচৰলৈ আহিম
আমাৰ এতিয়া 15,000 টকা যদি দিয়ে, মানি লৈছোঁ 15,000 টকা দিলে ঘৰটো বনাম নে বস্তু বাহানি কিনিব পাৰিম? আমাৰতো একো সামৰ্থ্যই নাই ইমানখিনি যোগাৰ কৰিবলৈ, আৰু তাতে লোন আছিলে, সেই লোনখিনিতো আমি কেনেকৈ মাফ কৰিম যদি ওলাই যাবও নোৱাৰোঁ? লোনটোতো আপোনাৰ সময়মতে দিব লাগিব। EMI মাফ কৰাটো বিচাৰিছোঁ, মানে সম্পূৰ্ণ লোনটো বিচাৰিছোঁ। যদি ইমান সম্পূৰ্ণ লোনটো যদিও ইমান পটককেতো তেওঁলোকে মাফ কৰি নিদিয়ে, তাৰ উপৰিঞ্চি আমাক সময় দিব লাগিব, আমি সময় ল'ব লাগিব। কাৰণ কেলৈ আমি ওলাই যাবই পৰা নাই, ওলাই গ'লেহে আমি মাফ কৰিব, আমাক পইচা ঘটিব লাগিব, তেতিয়াহে দিব পাৰিম। চৰকাৰী সাহায্যৰ কিবা কাম আৰম্ভ কৰিছিল নেকি? সাহায্য আমি মানে আত্মসহায়ক গোটৰ পৰা লৈছিলোঁ, লোন লৈ মেলি আমাক পইচা যেনেকৈ দিছিলে কামত লগাইছিলোঁ, কিন্তু কাম আমাৰ এতিয়াতো একোৱেই নাই, চবতো পানীয়ে ধুৱাই লৈ গ'ল, আৰু বাকী আমাৰ একো ৰখাব নোৱাৰিলোঁ। এতিয়া কথাটো হৈছে আপোনালোকৰ ঘৰটো নিৰ্মাণ কৰি দিব লাগিব আৰু জীৱিকাৰ যিটো পথ সেইটো সুচল কৰি দিব লাগিব। আমি এতিয়া চাওক, আমি এতিয়া ল'ৰা স্কুলত পঢ়াই আছো, ল'ৰাটোকতো প্ৰাইভেট স্কুলত দিছো, কিবা এটাতো পাব লাগিব, তেতিয়াহে ল'ৰাক আগবঢ়াই নিব পাৰিম। নিশ্চয় নিশ্চয় ভৱিষ্যতৰ কথা আছে পাৰ্থ, ভৱিষ্যতৰ কথা আছে। আৰু তাত যে তেওঁলোকে ষ্টেচনতে এনেধৰণে টেণ্টৰ ব্যৱস্থা কৰি লৈছে, তাত প্ৰশাসনৰ ফালৰ পৰা কি তেওঁলোকক দিছে? খাদ্য সামগ্ৰী, চিকিৎসা ঔষধ পাতি কি পাইছে তেওঁলোকে সেই স্থানত? হয়, মই কথা বতৰা পাতিছিলোঁ, আপোনাৰ ওচৰলৈ যোৱাৰ আগতেও কথা পাতিছিলোঁ, তেওঁলোকে নিজেই ক'ব কি পাইছে। জাষ্ট মই ব্ৰিফ এটা দি দিওঁ। এই টেণ্টবোৰ ৱাৰ্ড মেম্বাৰে দিছে, নহয় জানো? হয়, ৱাৰ্ড মেম্বাৰে দিছে, প্ৰথম কথা। দ্বিতীয়তে বেচৰকাৰী প্ৰতিষ্ঠান, NGO ইত্যাদিয়ে খাদ্য সামগ্ৰী, বস্ত্ৰ আৰু ঔষধো পাইছে, নহয় জানো? ঔষধ পাইছে, গতিকে ঔষধ পাইছে, খাদ্য সামগ্ৰী, বস্ত্ৰ। গতিকে টেম্পৰী অস্থায়ীভাৱে এনেধৰণে টেণ্টৰ তলত যিখিনি পৰ্যাপ্ত সামগ্ৰী যিখিনি পাব লাগে সেইখিনি সম্ভৱতঃ পৰ্যাপ্ত। চাওক, সকলোতে আৰু পোৱাৰ আৰু দিয়াৰ অৱকাশ থাকেই, কিন্তু এইখিনিৰে তেওঁলোকে এইদৰে আছে, যিধৰণে দেখিছে। শিশুসকলো আছে। আঁঠুৱা ফেনাইল পোৱা নাই, আঁঠুৱা ফেনাইল পাব লাগিছিল। কওকচোন বাৰু, আঁঠুৱা ফেনাইল কি নাই পোৱা কওক। আমাৰ মানে এতিয়া মাখি চাকি ওলাইছে, ভাত চাত খাব নোৱাৰো, ঘিণ লাগে। এতিয়া ফেনাইল এটা নিলে ভাল হ'ব, আঁঠুৱাখন দিব লাগে, মহ কামোৰে, কেনেকে হ'ম? আকৌ বৰষুণ গোটেই পানী পৰে, ৰাতিটো শুবই নোৱাৰো, এনেকুৱা আছে। ঘৰতো একো আনিবই নোৱাৰিলো, চব বস্তু মানে লাখ টকা লোকচান বস্তু, একো আনিব নোৱাৰিলো, অকল মানুহজনী দৌৰি আহিলো। না, সেই কথাটো বুজি পাইছো, বহু লাখ টকা বা 15,000 টকা পৰ্যাপ্ত নহয়। গতিকে আপুনি ফেনাইল, ব্লিচিং পাউডাৰ, অস্বাস্থ্যকৰ পৰিৱেশৰ যাতে সৃষ্টি নহয়, শিশুসকল আছে, শিশুসকলৰ যাতে স্বাস্থ্যৰ অৱনতি নঘটে, তাৰ কাৰণে ফেনাইল, ব্লিচিং পাউডাৰ আৰু আঁঠুৱা। মহৰ উপদ্ৰৱ, প্ৰাঞ্জল, মহৰ উপদ্ৰৱত শুব নোৱাৰি, বিচনী মাৰি থাকিব লাগে গোটেই ৰাতি। এগৰাকী মহিলাই মোক কৈছিলে শুব পৰা নাই বুলি কৈছে, শুব পৰা নাই। গতিকে সেইখিনি আছেই, এইখিনি সামান্য ন্যূনতম সেইখিনি দিবই লাগিব। কিন্তু মই পুনৰ এমফাচিছ দিছো যে ঘৰটো আৰু জীৱিকা, প্ৰাঞ্জল, ঘৰটো আৰু জীৱিকা সেইবোৰ ভৱিষ্যতৰ স্বাভাৱিকতেই এই সম্বলখিনি তেওঁলোকক লাগিবই, আৰু সেই কথা আমি বাৰে বাৰে সম্প্ৰচাৰো কৰি আছোঁ। এতিয়া বহু NGO, বহু সংগঠনো ওলাই আহিছে, চৰকাৰে এটা প্ৰাথমিকভাৱে সাহায্য দিয়াৰ কথা কৈছে, কিন্তু সেইটো পৰ্যাপ্ত নহয়। আমি এই বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিম আৰু বাতৰি সম্প্ৰচাৰ কৰি থাকিম। পাৰ্থ, আপুনি লাইনত থাকিব। আমাৰ সতীৰ্থ নবুল আছে, হানচেং আছে, হানচেং কোঁৱৰ ক'ত আছে আপুনি বৰ্তমান? হয় প্ৰাঞ্জল, মই বৰ্তমান উপস্থিত আছো চৰাইদেউ জিলাৰ সদৰ নগৰৰ যি ভৱানীপুৰ অঞ্চল আছে, ভৱানীপুৰ অঞ্চল, ইয়াত উপস্থিত আছো। ইয়াতেই আচলতে বানপানীয়ে এক বিধ্বস্ত ৰূপ ধাৰণ কৰি ইয়াত আচলতে প্ৰায় চব ধ্বংসস্তূপত পৰিণত কৰিছিলে। ইয়াত যিসমূহ লোক মোৰ পিছফালে আপোনালোকে দেখিছে, তেখেতসকলে কেনেকে প্ৰাণৰ ৰক্ষা কৰিছিল তাৰ বৰ্ণনা দিবলৈ আজি ওলাই আহিছে। আৰু তেখেতসকলৰ ঘৰৰ একো সম্পদ আচলতে বচাব নোৱাৰিলে, তেখেতসকলৰ ল'ৰা ছোৱালীৰ কিতাপ পত্ৰৰ পৰা আদি কৰি একো বচাব নোৱাৰিলে। মই যোনটো স্থানত আচলতে এতিয়া থিয় হৈ আছো, এইটো এটা হৈছে বাইলেন, আৰু এই বাইলেনটো এডিঙিও ওপৰত আচলতে পানী হৈছিলে, আৰু তাৰ যি সোঁত আছিলে সেই সোঁতত আচলতে এখন নাও চলোৱাৰো অসম্ভৱ হৈ পৰিছিলে। আৰু খুব কম সময়, 20 পৰা 25 মিনিট সময়ৰ ভিতৰত আচলতে এই যি ইণ্টেনচিটিটো বাঢ়ি গৈছিলে হঠাৎ, আচলতে তাৰ পাছতে বিধ্বস্ত হৈ পৰিছিলে প্ৰায় এই সমগ্ৰ অঞ্চল 9 নম্বৰ 3 নম্বৰ যি ৱাৰ্ড আছে সোণাৰী পৌৰ এলেকাৰ, যথেষ্ট নগৰৰ মূল এলেকাৰ পৰা কিছু ভিতৰত যদিও আচলতে এই অঞ্চলৰ খুব জনবসতি ঘন, আৰু সেইবাবে আচলতে ইয়াত যে কেনেকুৱা অবৰ্ণনীয় ৰূপ হৈছিলে আহিলেহে আচলতে কল্পনা কৰিব পৰা যায়। আমাৰ লগত লোক আছে, হয়, আমাৰ লগত আৰু লোক আছে। বাইদেউ, কেনেকুৱা হৈছিলে অৱস্থাটো সেইদিনাখন, কেনেকে আপোনালোক ওলালে? মই ঘৰত আছিলো ছাৰ, তাৰপিছতে একদম অকমান পাছতে পানী হৈ পাছফালে আহিছে, এইফালে আহিছে, বস্তু কাৰণে একো কৰিব নোৱাৰো। ল'ৰাটোক মাতিলো, জলদি আছে নাই, কওঁতে আৰু ভৰ্তি হৈ গ'লগৈ ঘৰ। সেইটো ঘৰৰ পৰা এইটো ঘৰত কোনো ৰকম পাৰ হৈ আহিলো, আহি ইয়াতো বহিব নোৱাৰিলো আপোনাৰ এক কঁকাল পানী। কিবা বচাব পাৰিলে নে? নাই, মোৰ এখন দোকান আছে আপোনাৰ, দোকান কৰি একো যাব নোৱাৰিলো।
আৰু এগৰাকী আছে কওকচোন কেনেকুৱা হৈছিলে পৰিৱেশ পৰিস্থিতি কি হৈছিলে সেইদিনাখন পানী মানে এনেকুৱাই স্পীডত আহিছে মানে তৎক্ষণাত মানে বেছি দেৰি হোৱাই নাই লগালগ মানে পানী ভিতৰত সোমাই গৈছে চোতালত মানে চাওঁতে চোতালৰ পৰা ডাইৰেক্ট ভিতৰত সোমাই গৈছে মানে খুব 20 মিনিট মানত মানে বহুত বেছি হেৰি হৈ গৈছে ল'ৰা ছোৱালী যেনে তেনে লৈ বাচিবলৈ মানে এনেকুৱাই সুত মানে কোনো মানে হেৰিয়ে নাই আমি যে কিতাপ পত্ৰ বচাম বা কিবা কিবি বস্তু বচাম আমি একোৱে নাই অকল মানুহকেইটা ওলাই গৈছো তেতিয়াই পানী মানে লগালগ বহুত মানে একঁকাল পায়ে গলি আহি মানে কোনো মতে মানে আমাৰ প্ৰথমটি মানে ৰক্ষা কৰি আমি গুচিহে গৈছো ঘৰটোৰ পৰা সুতটো খুব বেছি আছে সুতটো মানে ল'ৰা মানে টানি লৈ গৈছে এনেকুৱাই সুত মানে আৰু পিছদিনালৈকে আমাৰ মানে অৱস্থা বেয়াই আৰু তেনেকুৱা আৰু আপোনালোকে এতিয়া যিখিনি পাব লাগে ধৰি লওক সাহায্য লাগিব আপোনালোকক খোৱা বোৱা পৰা আদি কৰি সেইবিলাক পাইছেনে আৰু খোৱা বোৱাটো আমাৰ চবেই হৈ গ'ল কিন্তু আমাৰ মানে তাৰ বাচন বৰ্তন চব উটুৱাই নিছে শুবলৈ বিচনা পাতি সেইবোৰ একোৱে নাই চব মানে ভাঙি চিঙি লৈ গুচি গৈছে সেইবিলাক একোৱে পোৱা নাই আমি মানে অকল খাবলৈ ৰেচনটো পাইছো ভালকে আৰু তাৰ বাদে মানে সেইকেইটাহে পাইছো আৰু বেলেগ একো হেৰি হোৱা নাই মানে হয় নিশ্চিতভাৱে আৰু আমাৰ মাজত সোণাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আছে অহৰ্নিশে তেখেত লাগি আছিলে এই যে যিটো বিষয় আহিছে এতিয়া বাচন বৰ্তনৰ মানুহৰ প্ৰয়োজন হৈছে বাসগৃহৰ কিবা প্ৰয়োজন হৈছে ইয়াত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় নেকি চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আপোনাৰ প্ৰায় 500ৰ ওচৰা-ওচৰি আপোনাৰ বিভিন্ন ধৰণৰ চৰকাৰী বিষয়া কৰ্মচাৰী লগ লাগি এছেছমেণ্ট চলি আছে এই প্ৰথমটো এছেছমেণ্ট আপোনাৰ এনেকুৱা ধৰণৰ হৈছে যিসকল এতিয়া আমাৰ ভুক্তভোগী ৰাইজে ক'লে যে তেওঁলোকৰ বাচন বৰ্তন কাপোৰ কানিৰ পৰা আদি কৰি তাৰ বাবে এইটো ইতিমধ্যে আজি সম্পূৰ্ণ হৈ গৈছে তাৰ লগতে দ্বিতীয়টো এছেছমেণ্ট চলি আছে য'ত বাসগৃহৰ লগতে বিভিন্ন ধৰণৰ তেওঁলোকৰ সা সম্পত্তি আচবাব যিসমূহ ক্ষয় ক্ষতি হৈছিল তাৰ এটা ক্ষতিপূৰণৰ ইতিমধ্যে যোৱা আপোনাৰ 4 দিনমানৰ আগত আমাৰ সন্মানীয় বিধায়ক তথা চৰাইদেউ জিলা আয়ুক্তা আৰু উপস্থিতিত সেই এছেছমেণ্টৰ আপোনাৰ শুভাৰম্ভ হৈছিল আৰু ইতিমধ্যে মই কৈছোঁৱেই যে যিটো কথা ক'লে যে বাচন বৰ্তনৰ ক্ষেত্ৰতে হ'ব খোৱা কাপোৰ কানিৰ বাবে যি আমাৰ মাননীয় এই স্থানত মুখ্যমন্ত্ৰী আহিব কাইলৈ বা পৰহিলে ইয়ালৈ আপোনাৰ মুখ্যমন্ত্ৰী আহিব দুটা স্থানলৈ আহিব সোণাৰী নগৰ 8 নম্বৰ বিদ্যালয় এতিয়াও আপোনাৰ কেম্প সোণাৰীৰ পৰিৱেশ হানচেং নেটৱৰ্কৰ অসুবিধা হৈছে আপুনি লাইনত থাকিব তথ্যবোৰ সংগ্ৰহ কৰি থাকক পুনৰ আমি যোগাযোগ কৰিম প্ৰদীপ গগৈ এটা আশ্ৰয় শিবিৰত আছে প্ৰদীপ গগৈ আপডেটখিনি জানি ল'ব বিচাৰিছোঁ দিখৌনুৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছিল আপোনালোকে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষক ফোন কৰিছিল আজিৰ দিনটোৰ বা আজি এই নিশাটোৰ কি আপডেট আছে সেইখিনি জনাই লওক তাৰপিছত আপুনি কথা পাতিব হয় প্ৰাঞ্জল শিৱসাগৰৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি যদিও সামান্য উন্নতি হৈছে কিন্তু বহুকেইটা অঞ্চল বৰ্তমানেও বানত শিৱসাগৰৰ প্লাবিত হৈ আছে উদাহৰণস্বৰূপে নিমাইজান অঞ্চল বৰ্তমানেও সম্পূৰ্ণ দৰিকা নদীৰ বাঢ়নী পানীয়ে বৰ্তমানে বুৰাই ৰাখিছে সেইদৰে ভাধৰা অঞ্চল বুৰাই ৰাখিছে তেনেদৰে পাণবেচা অঞ্চল বৰ্তমানেও পানীত ডুব গৈ আছে আৰু আজিৰ তাৰিখত আন এটা সংকটে দেখা দি আছে পুৱাৰ পৰা বিশেষকৈ শিৱসাগৰ বেতবাৰী মৌজাৰ যি দিচাং নদী আছে সেই শিৱসাগৰ বেতবাৰী মৌজাৰ বোকাবিল বৰপাত্ৰ গোহাঁই গাঁৱত দিচাঙৰ এটা মথাউৰি মূল যিটো মথাউৰি আছে সেই মথাউৰিটোৰ এচুৱা প্ৰায় খহাই লৈ গৈছে গতিকে সেই মথাউৰিটো যদিহে কেনেবাকৈ ছিগিবলৈ হয় তেনেহ'লে পুনৰ সমগ্ৰ বেতবাৰী মৌজাৰ লগতে শিৱসাগৰ চহৰখন সম্পূৰ্ণ বানত প্লাবিত হৈ পৰিব গতিকে এই শংকা প্ৰকাশ কৰিছে আজি সমগ্ৰ শিৱসাগৰ তথা বেতবাৰী মৌজাৰ ৰাইজ আজি উজাগৰে নিশা এতিয়াও এই মুহূৰ্তত কটাবলগীয়া হৈছে কাৰণ সেই শংকাই দেখা দিছে আৰু এই ক্ষেত্ৰত কিন্তু ক'ব লাগিব যে জলসম্পদ বিভাগৰ যিসকল বিষয়ববীয়া অভিযন্তা আছে তেওঁলোকে দুপৰীয়াৰ পৰা যথেষ্ট তৎপৰতাৰ কাম কৰিছে আজি সেই স্থানলৈ দুপৰীয়া ভাগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই গৈছিলে তেওঁ নিজৰ সমষ্টিৰ এলেকা হেতু তাৰ পিছতে গৈছিলে ৰাজ্যসভাৰ সাংসদ যোগেন মোহন গৈছিলে তেওঁলোকে পৰিৱেশ পৰিস্থিতি নিৰীক্ষণ কৰি যাৱতীয় পদক্ষেপ ল'বলৈ বিভাগীয় অভিযন্তাসকলক নিৰ্দেশ দিছে গতিকে এনেধৰণৰ শংকাৰ মাজত আজিও পাৰ কৰিবলগীয়া হৈছে শিৱসাগৰৰ হাজাৰ পৰিয়ালে আৰু এই মুহূৰ্তত মই যিহেতু বিদ্যালয়ৰ কথা আছে বিদ্যালয় 1 আগষ্টৰ পৰা খোলা কথা আছিল যদিও কিন্তু বহু ঠাইত পানীয়ে এতিয়াও বিদ্যালয়সমূহ বুৰাই ৰাখিছে ঘৰ বাৰী বুৰাই ৰাখিছে তেনেস্থলত অহা 11 তাৰিখৰ পৰা বিদ্যালয়সমূহ শিৱসাগৰত খোলাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত মই দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীও আছে মই ইয়াৰ মাজতে সুধিব বিচাৰিম তুমি পঢ়ি আছা নেকি কোন ক্লাছত ক্লাছ 8 কোন স্কুল আছিলে
কোনখন মেলা চকৰখন মেলা চুকখন তোমাৰ ঘৰতো এতিয়াও ডুবি আছে চাগে এতিয়াও ডুবি আছে কিতাপ পত্ৰ এইবিলাক বচাব পাৰিলা নে নোৱাৰিলো নোৱাৰিলা এইকেইদিনতো পঢ়া শুনা একো হোৱা নাই এই বহু শিক্ষাৰ্থীৰ কিতাপ পত্ৰ ইতিমধ্যেই বানত নষ্ট হৈছে কিন্তু এটা আচলতে চৰকাৰে তৎপৰতাৰ এটা বিষয় এটা পদক্ষেপ লৈছে যে পাঠ্যপুথিসমূহ তেওঁলোকে অতি তৎপৰতাৰে যোগান দিয়াৰ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই কথা আমি কালিও কৈছোঁ আৰু ইতিমধ্যেই যিহেতু যিবিলাক বিদ্যালয় আন এটা বিদ্যালয়সমূহ বহু বিদ্যালয় প্লাবিত হৈ আছে পলস পৰিছে সেইবিলাকতো বৰ্তমান ভেটি ওলোৱাৰ লগে লগে চফা পৰিষ্কাৰ কৰাৰো এটা পদক্ষেপ লৈছে শিক্ষা বিভাগে প্ৰশাসনে প্ৰাঞ্জল নিশ্চয় প্ৰদীপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আনসকল সাংবাদিকো আছে তেওঁলোকৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম প্ৰাইমছত এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতেই অধিক তথ্য লৈ আহিম